ঢেকিয়াজুলিত এটা গভাইট চোৰক গ্ৰেপ্তাৰ জুলহাছ নামৰ এজন চোৰক চুৰিৰ গোচৰৰ অভিযোগত গ্ৰেপ্তাৰ ঢেকিয়াজুলিত বৃদ্ধি পাইছে চুৰিৰ ঘটনা বিগত কিছুদিন ধৰি কেইবাটাও চুৰিৰ ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি এলেকাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি গৃহস্থৰ ঘৰতো চুৰে চলাই আছে সাফাই অভিযান চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পিছতেই ঢেকিয়াজুলি আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত 2 নং মেধিচুবুৰী গাঁৱৰ জুলহাছ শেখ নামৰ এগৰাকী যুৱকক চুৰিৰ গোচৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে জেল হাজতলৈ প্ৰেৰণ কৰে ঢেকিয়াজুলি আৰক্ষীয়ে ঢেকিয়াজুলি আৰক্ষীয়ে 66/24 নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ 457/380 ধাৰাত গ্ৰেপ্তাৰ কৰি জুলহাছ শেখক জেল হাজতলৈ প্ৰেৰণ কৰে ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ দৈনিক অগ্ৰদূত ডিজিটেল